হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। মই ৰশ্মি আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই। আৰু আপোনালোকে আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাব। খুব গুৰুত্বপূৰ্ণ এটা টপিকৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু যিসকলে ধৰক এই সমস্যাটোত ভুগি আছে তেওঁলোকৰ বহুতখিনি উপশম হ'ব। আৰু পাৰিলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট এটা কৰিলে ভাল পাওঁ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব। আমি কিছুমান ডিজিজ কিছুমান বেমাৰ আমাৰ কেতিয়াবা এনেকুৱা হয় যে আমি ডক্তৰ দেখাই থাকোঁ, ঔষধৰ ওপৰত ঔষধ খায়ে থাকোঁ, কিন্তু আমি সেই বস্তুটো পূৰা ভালকৈ আমাৰ পৰা কিয়ৰ হৈ নাযায়গৈ। আৰু তেতিয়া আমি ডিভাইন এনাৰ্জিৰ সহায় ল'ব লগা হয়। আৰু তেনেকুৱা এঞ্জেল নাম্বাৰ আছে, চুইচ জৰ্ড আছে, সেইবোৰ আপোনালোকে যদি চান্টিং কৰি থাকে দিনটোত, ধৰক আপুনি যেতিয়া সময় পাইছে তেতিয়াই এনে অযথা বহি নাথাকি যদি সেই নাম্বাৰটো আপোনালোকে চান্টিং কৰি থাকে, তেতিয়াও আপোনালোকে এনেকুৱা সমস্যাসমূহৰ পৰা সমাধান পাব। ঠিক আছে, তো এতিয়া মই কিহৰ ওপৰতনো লৈ আহিছোঁ ভিডিঅ'টো সেইটো কথা কওঁ। মই যিটো লৈছোঁ এইটো স্কিন প্ৰব্লেমৰ ওপৰত লৈ আহিছোঁ। আৰু দেখা যায় আজিকালি বিভিন্ন কাৰণত মানে লাইফষ্টাইলবোৰ বহুত ধৰণৰ চেঞ্জ হোৱা কাৰণে, খোৱা বোৱাবোৰ সঠিক টাইমত নকৰাৰ কাৰণে, বহুত বেছি ডিপ্ৰেশ্যন এনজাইটিৰ কাৰণে আমাৰ এটা সাংঘাতিক মানে বেমাৰ এটা স্কিন ডিজিজ হৈছে, সেইটো হৈছে চৰাইচিছ। আৰু যিটো স্কিন চৰাইচিছ এবাৰ হ'লে মানে সেইটো ঠিক হোৱাৰ খুব কমেই চান্স থাকে। আপুনি যেতিয়া মেডিচিন খাই থাকিব সেইখিনি সময়লৈকে আপোনাৰ সেই বস্তুটো হিল হৈ থাকে, আৰু মেডিচিন বন্ধ হোৱাৰ লগে লগে এই ডিজিজটো আকৌ দেখা দিয়ে শৰীৰত। গতিকে তাৰ কাৰণে এনেকুৱা এটা মই যিখিনি ক'ম এইখিনি ভিডিঅ'টো সেইকাৰণে সম্পূৰ্ণকৈ চাব। আৰু চালে আপোনালোকে যদি এই ধৰণে কৰি থাকে আপোনালোকে এই সমস্যাটোৰ পৰা একদম কিয়ৰ হৈ থাকিব। ঠিক আছে, চৰাইচিছ এটা এনেকুৱা মানে বেমাৰ হয়, প্ৰথমতে সেইটো কৈ লওঁ যে অটো ইমিউন ছিষ্টেম হয়। যেতিয়া আমাৰ শৰীৰত অটো ইমিউন ছিষ্টেমটো হৈছে, যেতিয়া আমাৰ শৰীৰত যিকোনো বেমাৰ আহিলে আমাৰ শৰীৰটো আগতীয়াকৈ গম পায়, আৰু সেইটো মানে এইটো মই চিম্পলভাৱে কৈ দিছোঁ, সেইটোৰ লগত যুঁজিবলৈ মানে ৰেডি হৈ থাকে। তেতিয়া আমি মেডিচিন নোখোৱাকৈ আমাৰ কেতিয়াবা সৰু সুৰা অসুখবোৰ মানে অট'মেটিকলি নিজে ভাল হৈ যায়। সেইটো চাবচোন, আপোনালোকে লক্ষ্য কৰিব। ঠিক তেনেকেই যেতিয়া এই ছিষ্টেমটো যেতিয়া আমাৰ লাইফষ্টাইল, কিছুমান খোৱা বোৱা, এইবোৰ কাৰণত আমাৰ যেতিয়া এই অটো ইমিউন ছিষ্টেমটো বেলেঞ্চ হেৰাই দিয়ে, বেলেঞ্চত নাথাকে, ঠিক আছে, আনবেলেঞ্চ হৈ থাকে, তেতিয়া আমাৰ এই বিভিন্ন ধৰণৰ শৰীৰত সমস্যা হৈ থাকে। আৰু তাৰ ভিতৰত এটা হৈছে চৰাইচিছটো সেইটো কাৰণে হয়। আৰু চৰাইচিছটো আৰু এটা কাৰণত হ'ব পাৰে, যেতিয়া আপুনি বহুত ষ্ট্ৰেছ লয় আৰু আপোনাৰ লিভাৰৰ কিছু সমস্যা থাকে, ডাইজেষ্ট ছিষ্টেমটো আপোনালোকৰ ঠিক নাথাকে, তেতিয়াও চৰাইচিছ হয়। আৰু কেতিয়াবা এইটো আমাৰ জেনেটিক কাৰণতো হ'ব পাৰে, ধৰক আপোনাৰ পৰিয়ালৰ কাৰোবাৰ আছে তেতিয়াহ'লেও আপোনাৰ এইটো আহিব পাৰে। তো এনেকুৱা বহুত ধৰণৰ কাৰণ আছে, চবৰ লগত কথাবিলাক বেলেগ বেলেগ ধৰণে হয়। তো বিভিন্ন এনেকুৱা ধৰণৰ কাৰণবিলাকতে মানুহে কি হয়, চৰাইচিছত ভুগি থাকে। আৰু এটা মানে এনেকুৱা হয়, ক্ৰনিক হয়, বাঢ়ি যেতিয়া য'ত অকণমান এটা ঠাইত হ'ব, তাৰপিছত সেইখিনিৰ পৰা স্প্ৰেড খুব মানে সোনকালে হয়, আৰু হৈ পেলাই মানে খুব মানে সেই পেচেণ্টজনক অশান্তি কৰি থাকে। ঠিক আছে, তো তাৰ কাৰণে কি কৰিব, চৰাইচিছৰ কেইটামান নিয়ম যদি আপুনি মানি থাকে, আৰু যদি মই দিয়া এই এঞ্জেল চুইচৰটো আপোনালোকে মাতি থাকে, নাম্বাৰটো আপোনালোকে কৈ থাকে, তেতিয়াহ'লে আপোনালোকে বহুতখিনি 100% গেৰাণ্টি দিছোঁ আপোনালোকে ভাল হ'ব এইটো স্কিনৰ পৰা। প্ৰথম হৈছে কি, চৰাইচিছ কি কৰিব, প্ৰথম হৈছে ৰাতিপুৱা আপোনালোকে চৰাইচিছ যেতিয়া হৈছে কাৰোবাৰ, আৰু কিছুমানৰ ধৰক বহুত হৈছে আৰু ট্ৰিটমেণ্ট কৰি কিনে ভাল পোৱা নাই, আৰু কিছুমানে ধৰক আৰম্ভ হৈছে অকণমান, তেখেতসকলে কিন্তু এতিয়া সোনকালে যদি এইখিনি কৰে বহুতখিনি উপশম হ'ব। কি হ'ব, আপোনালোকে ৰাতিপুৱাই উঠি প্ৰথমতে মেডিটেশ্যন কৰা আৰম্ভ কৰি দিয়ক। প্ৰথমটো মেডিটেশ্যন কৰিব, আৰু মেডিটেশ্যনত আপোনালোকে উলুম বিলুম মেডিটেশ্যনটো আৰু কপালভাতি মেডিটেশ্যনটো, এই দুটা মেডিটেশ্যন সদায় কৰিব। ঠিক আছে, 15 মিনিট যদি আপোনালোকে উলুম বিলুম কৰিছে, 15 মিনিট কপালভাতি কৰক, আৰু ৰাতি শুবৰ সময়তো কৰক। দুবেলাকে 15 মিনিট ইফালে আধা ঘণ্টা,
আৰু এইফালে 15 মিনিট আধা ঘণ্টা। গতিকে এটা দিনত আপোনালোকে 1 ঘণ্টাকৈ আপোনালোকে ধুনীয়াকৈ প্ৰাণায়ামটো কৰক। কপালভাতি এণ্ড উলম বিলম, এই দুটা হৈছে মেইন। এই দুটা কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ষ্ট্ৰেছ কমিব আৰু উলম বিলমৰ পৰা আপোনালোকৰ ষ্ট্ৰেছ কমিব আৰু কপালভাতি পৰা আপোনালোকৰ লিভাৰৰ ফাংচনটো খুব ধুনীয়াকৈ ইম্প্ৰুভ হ'বলৈ ধৰিব। ঠিক আছে। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বেছি জ্বলা, তেলত ভজা বস্তু আৰু বাহিৰৰ খানা যিবোৰ আমি পেকেটত পাওঁ, সহজতে বনাব পাৰোঁ, সেইবোৰ একদম ট'টেলি এভইড কৰিব লাগিব। ঠিক আছে। 1 নম্বৰ। 2 নম্বৰ কথা ক'লোঁ। আৰু 3 নম্বৰত আপোনালোকে সদায় গা ধোৱা পানীত অকণমান গংগাজল মিক্স কৰিব। সদায় গংগাজল অকণমান মিক্স কৰা পানীটোত আপোনালোকে এফাৰ্মেশ্যন দিব যে মোৰ যিখিনি স্কিনৰ যিখিনি কাৰণত মোৰ এই উপৰিয়া এইখিনি আহিছে, এইখিনি যেন মোৰ শৰীৰৰ পৰা ওলাই গৈছে নহয়, যাব নহয়, ওলাই গ'ল। সেইটো আপোনালোকে গা ধোৱা পানীখিনিত উইচ কৰি সেইখিনি পানী গা ধুব। গংগাজল সদায় দিব। আৰু বৃহস্পতিবাৰে যেতিয়া গা ধুব সেইদিনাখন গংগাজল দিব, লগতে আকৌ হালধিৰ ৰসো অকণমান দিব পাৰে, কেঁচা হালধিৰ ৰস। এইকেইটা আপোনালোকে কৰক, 3টা কথা। আৰু 4 নম্বৰতে আপোনালোকে কি কৰিব, এটা আপোনালোকক মই এঞ্জেল কোড নাম্বাৰ দি আছোঁ। সেই এঞ্জেল কোডটো আপোনালোকে সদায়, মই লিখি থৈছিলোঁ, আপোনালোকে সেইটো কি কৰিব, সদায় এঞ্জেল কোড নাম্বাৰটো আপোনালোকে পানী খোৱা বটল লৈ ল'ব। পানী খোৱা বটল ষ্টিকাৰত এই নাম্বাৰটো লিখি থ'ব, 9998999181। বুজি পালে? 9998999181। এইটো পানী বটল এটা ল'ব, পানী বটল ষ্টিকাৰত লগাই পেলাই সেই পানী বটল খালে, নহ'লে আপোনালোকে লেফ্ট হেণ্ড বডি পাৰ্টত ব্লু কালাৰ চিয়াহীৰে সদায়ে লিখিব। আৰু এইটো মৰ্ণিং যেতিয়া মেডিটেশ্যন কৰিব, মেডিটেশ্যন যেতিয়া কৰি আপোনালোকৰ শেষ হ'ব, তেতিয়া এইটো 108 বাৰ এই নাম্বাৰটো কাউণ্ট কৰিব। ৰাতি শুবলৈ সময়ত 108 বাৰ কাউণ্ট কৰক। বাছ এইখিনি কৰক। মই যিটো ভিডিঅ' দিলোঁ আপোনালোকৰ চৰাইচিছ একেবাৰে শৰীৰৰ পৰা নোহোৱা হৈ যাব। আৰু এই ভিডিঅ'টো যিসকলে পাইছে, যিসকলে ধৰক এইটো বেমাৰত ভুগি আছে, তেনেহ'লে শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ লগতে আৰু আন কাৰোবাৰো সুবিধা হওক, লগতে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ভাল পাইছে এইখিনি কৰি, প্লিজ কৈছোঁ, মোক মেছেজ কৰি জনাবলৈ নাপাহৰিব। কাৰণ বহুতো চিন্তা চৰ্চা কৰি এটা ভিডিঅ' বনোৱা যায়, আৰু সেইখিনি ভিডিঅ' যেতিয়া কাৰোবাৰ উপকাৰ হয়, তেনেহ'লে সেইখিনি বস্তু গম পাই বহুত জানিব পাৰিলে বহুত ভাল লাগে। আৰু তেতিয়া আমি মনৰ পৰা আমিও ডিভাইন এনাৰ্জিক এটা থেংক ইউ ক'ব পাৰোঁ যে ডিভাইন এনাৰ্জি এইখিনি পজিটিভনেছ দিয়াৰ বাবে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ ওচৰত এইখিনি উলিয়াই দিলোঁ, আৰু যাৰ কাৰণে আপোনালোকৰ ইমানখিনি সুবিধা হৈছে। ঠিক আছে। তো আপোনালোকে এইটো কৰিব। আৰু নাম্বাৰটো মই স্ক্ৰীণত আৰু এবাৰ দি দিম। আপোনালোকে একেবাৰে যদি এইটো ইউজ কৰি আপোনালোকে ভাল পায়, মোক একদম কমেণ্ট কৰিবলৈ নাপাহৰিব। তো এনেকুৱা বিশেষ কিছুমান ভিডিঅ' মই আকৌ এবাৰ লৈ অহাৰ ট্ৰাই কৰিম, আৰু আপোনালোকে মেছেজ কৰিব যে আপোনালোকে আৰু কিহৰ ওপৰত বিচাৰিছে। লগতে আকৌ কৈ দিওঁ, মই এক্সেছ বাৰ্ডছৰ ক্লাছো দি আছোঁ, আৰু ছেশ্যন দি আছোঁ, ক্লাছ নহয় চৰি, ছেশ্যন দি আছোঁ। আৰু যদি আপোনালোকে ছেশ্যন ল'ব বিচাৰিছে, তেনেহ'লে মোক কণ্টেক্ট কৰিব 9365607612 নাম্বাৰত। ঠিক আছে। আৰু মই যিহেতু এঞ্জেল কাৰ্ড ৰিডিং কৰোঁ, টেৰট কাৰ্ড ৰিডিং কৰি আছোঁ, আৰু প্ৰতিটো অমাৱস্যাত মই মা কালী কাৰ্ডো চাই দিওঁ। আপোনালোকৰ যদি তেনেকুৱা কিবা সমস্যা প্ৰব্লেমত আছে, তেনেহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট কৰিলে বা হোৱাটছআপ কৰিব পাৰিব মোৰ নাম্বাৰত, আৰু তেনেকৈ যোগাযোগ কৰিব। আৰু প্লিজ কৈছোঁ, এই চৰাইচিছ বেমাৰৰ যিসকলে যদি ভুগি আছে, তেনেহ'লে আপোনালোকে মই যিখিনি ক'লোঁ এইখিনি আপোনালোকে কৰি চাওক। 100% আপোনালোকক ডিভাইন এনাৰ্জিয়ে সহায় কৰিব, আৰু আপোনালোকৰ খুব ধুনীয়াকৈ আপোনালোকে এই বেমাৰটোৰ পৰা একদম সাৰি থাকিব। ঠিক আছে। এইখিনি কৈ মই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু সকলোকে ৰেকি ব্লেছ দিছোঁ। ধন্যবাদ।